নমস্কাৰ নিউজ টাউন দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাহ কি আছে আজিৰ সংবাদত মৰিয়নিত অথলে গল কৃষকৰ হাড় ভঙা পৰিশ্ৰম বন্যহস্তীয়ে খাই তহিলং কৰিছে সেউজীয়া ধাননি পথাৰ নিউজ টাউনৰ এক বিশেষ প্ৰতিবেদন মৰিয়নিত অথলে গল কৃষকৰ হাড় ভঙা পৰিশ্ৰম বন্যহস্তীয়ে খাই তহিলং কৰিছে সেউজীয়া ধাননি পথাৰ মৰিয়নিত হস্তি মানুহৰ সংঘাতে লৈছে ভয়ংকৰ ৰূপ গিবন অভয়াৰণ্যৰ পৰা নিশা খাদ্যৰ সন্ধানত ওলাই অহা বন্য হাতীৰ পালে অনিষ্ট কৰিছে কৃষকৰ সজাল ধৰা ধাননি পথাৰ যোৱা নিশা মৰিয়নিৰ নকছাৰীৰ তিৰুৱাল ভেটা পথাৰত বন্যহস্তীৰ এটা বৃহৎ পালে বহু বিঘা সেউজ ধাননি অনিষ্ট কৰাৰ ফলত অথলে গল কৃষকৰ হাড় ভঙা পৰিশ্ৰম পথাৰখনত থকা হৰেণ খণ্ডিকৰ ৰমেন বৰুৱা নিৰুদ বৰুৱা হৰিকান্ত বৰুৱা ফটিক খণ্ডিকৰ সেউজ ধাননি ধ্বংস কৰে বন্যহস্তীৰ দলটোৱে আনহাতে নিশা বন্যহস্তীৰ দলটোৰ আগমনৰ বিষয়ে ৰাইজে বন বিভাগক অৱগত কৰে যদিও উপস্থিত নহল বন বিভাগৰ এজনো লোক স্থানীয় ৰাইজে বন বিভাগৰ বিৰুদ্ধে প্ৰকাশ কৰে তীব্ৰ ক্ষোভ হাতীটো আমি সম্পূৰ্ণকে কিমানজন দল আছে গম নাপাওঁ 20-25 জন হ'ব মানে এটা লাইন পাতি আছে আৰু গোটেই ৰাতিটো ইয়াতে থাকিলে ইয়াত থাকি পিনে ধাননি পথাৰ খাই বৈ শেষ কৰাৰ পিছত যেতিয়া পোহৰ তেতিয়াহে গৈছেগৈ কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে একদম ইমান গাফিলতি তেওঁলোকে যদিও খেদাব নোৱাৰে তেওঁলোকে এবাৰ আহিব লাগিছিলে আমাৰ ওচৰলৈ আমাৰ ৰাইজক যদি এজনো আহিলেহেঁতেন ইয়াৰ পৰা বেছি দূৰ নহয় মাত্ৰ 500 কিলোমিটাৰ 500 মিটাৰ আধা কিলোমিটাৰ মানে তেওঁলোকে যদি গাড়ীও নাই খোজকাঢ়ি হ'লেও আহি পাবহি পায় আমাৰ তিৰুৱাল ভেটা বুলি কয় নকছাৰী দেৱাবাৰ চাৰিআলি কিনাৰতে লাগি আছে তথাপিতো তেওঁলোকে আহোঁ বুলি কোৱা হ'লে পাৰিলেহেঁতেন কিন্তু নাহিলে তেওঁলোকে একদম তাৰমানে কোনো গুৰুত্বই নিদিলে আমাক আমি বাৰে বাৰে ফোন কৰিলোঁ মানুহ গৈ পিনি মাতি লাগিব তথাপিতো তেওঁলোক নাহিলে আজি এতিয়া 12টামান বজাত আহিছে কালি ৰাতি খবৰ দিয়া আহি পিনি তেওঁলোকে এডোখৰ চাই পিনি গৈছে দুজনমান আহি পিনি যোৰহাটৰ পৰা ডিজি বৰা ৰিপৰ্ট নিউজ নাও 24/7